গুৰেশ্বৰ পশ্চিম নৌকাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ভৱিষ্যত নোহোৱা বিধায়ক মই, বৰ্তমান মোৰ সমষ্টি নাই, সমষ্টি নোহোৱা বিধায়ক মই। মোৰ সমষ্টি আছিল পানেৰী, কিন্তু পানেৰী বিধানসভা সমষ্টি ভংগ কৰা হ'ল। টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হ'ল, গতিকে ভৱিষ্যত নোহোৱা বিধায়ক মই। গুৰেশ্বৰ পশ্চিম নৌকাটাৰ শুকলাই নদীত গৰাখহনীয়া ৰোধৰ বাবে 4 কিলোমিটাৰ দৈৰ্ঘ্যৰে স্থাপন কৰিবলগীয়া পাৰ্কোপাইন স্থাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ অন্তত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক নৱগঠিত গুৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অধ্যক্ষ দৈমাৰীয়ে লগতে কয়, 3টা সমষ্টিত মোৰ নাম ওলাই আছে, কিন্তু অধিক মাছত বগলীকণা হোৱাৰ লেখীয়াকৈ মূৰকত এটাও সমষ্টি নাপাব পাৰোঁ। অধ্যক্ষ দৈমাৰীয়ে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগা অসম বিধানসভাৰ অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কেও মন্তব্য কৰে। তোমাৰ টংলা সমষ্টি MLA নাই, ভেৰগাঁও সমষ্টি MLA নাই, গতিকে চবে সেইকাৰণে যাৰে তাৰে নাম লৈ থাকে, নহ'লে কি লৈ কথা পাতিব। গতিকে মই যিহেতু বিধায়ক হৈয়ে আছোঁ, মোৰ ঘৰ গড়েশ্বৰ সমষ্টিত, মই আকৌ পানেৰীৰ বিধায়ক আছিলোঁ, এতিয়া মোৰ সমষ্টিয়ে নাই। পানেৰী সমষ্টি মানে ভংগ হৈ গ'ল, আৰু এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গ'ল, পানেৰী আৰু নাই। বুজি পালে না? ভৱিষ্যত নোহোৱা বিধায়কটো মই আছোঁ। এতিয়া 3টা সমষ্টি আকৌ বিধায়ক নাই, আৰু মোৰ নাম লৈ আছে। কিন্তু ক'ৰবাত এনেকুৱাতো হ'ব পাৰে, অতি মাছত বগলী কণা না কি কয়, বেছি মাছ দেখিছে যাই যাই এটাও মাছ মই নাপাবও পাৰোঁ মানে। ঠিক আছে। মানে কোকৰাঝাৰত আমাৰ বিধানসভা হোৱাৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে ইয়াৰ চব আছে। আমি অলৰেডি আগতে মানে BTCৰ যিটো বিধানসভা, ইয়াৰ আমাৰ 126 জন বিধায়ক বহিব পৰা ব্যৱস্থাটো অলৰেডি আগতে কৰি থৈ দিছে। আৰু বাকী যিখিনি আমাক লাগে তাত, এইটো আমি অলৰেডি চাই আহিছোঁ, চব সম্পূৰ্ণ হৈ আছে। গতিকে 17 তাৰিখৰ বিধানসভা খুব ধুনীয়াকৈ ভাল পৰিৱেশত কোনো অসুবিধা নোহোৱাকৈ তাত চলি যাব মানে বিধানসভাটো। সেয়া এটা ঐতিহাসিক হ'ব। অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ স্থায়ী যিটো বিধানসভা তাৰ বাহিৰত বহিব। আৰু আমি চব BTC-বাসীৰ কাৰণে সৌভাগ্যৰ কথা, এয়া BTCৰ বিধানসভা মানে কক্ষত এই বিধানসভাখন বহিব। গতিকে আমি BTC-বাসীৰ কাৰণে এয়া এটা সদায় স্মৰণীয় হৈ থাকিব। আৰু আমি সৌভাগ্য মানে কথা যে প্ৰথম আমি অসম বিধানসভা ইয়াতে মানে কি কয় এইটো হস্পিটেলিটি অনুষ্ঠিত কৰাৰ সুযোগটো পাইছোঁ, আতিথ্য দিবলৈ সুযোগটো পাইছোঁ। আৰু আপোনালোককো আমন্ত্ৰণ জনাইছোঁ, এবাৰ সেইদিনা আহিব চবে। এবাৰ 10,000 বড়ো নৃত্য প্ৰদৰ্শন কৰিব শিল্পীয়ে, 10,000 শিল্পী। সেইটো অলৰেডি ঘোষণা কৰি থৈ দিছে যে এইখিনি মানে কিবাটো সময়টো মিলাই ফালে চবটো কৰি গৈ আছে। আগতে ঝুমুৰ হ'ব, ঝুমুৰৰ পিছত সেইটো মানে হ'বলৈ গৈ আছে। গতিকে আমাৰ মানে যিটো সংস্কৃতি অসমৰ, এই সংস্কৃতিবিলাক এটাৰ পিছত এটা যাতে আমি বিশ্ব দৰবাৰত মানে চবকে মানে সেইটো প্ৰচাৰৰ মাধ্যমেদি জনাজাত কৰিব পাৰোঁ। আৰু গিনিজ বুক ৰেকৰ্ডটো এনেকুৱা এটা যিটোৰ স্বীকৃতি পোৱাৰ পিছত গোটেই পৃথিৱীৰ মানুহে সেইটো জানে, এই বিষয়ে মানে জানে। গতিকে এই পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাৰ পিছত এটা লৈ আছে, আৰু এইটো এটা ঐতিহাসিক সিদ্ধান্ত বুলি মই ভাবোঁ।